সঞ্জীৱ শৰ্মা, ঘৰ গুৱাহাটী, বাইহাটা চাৰিআলি। আলফা স্বাধীনলৈ অসম আৰক্ষীৰ গুপ্তচৰ। আলফা স্বাধীনৰ শিবিৰত আটক 3 যুৱক। আলফা স্বাধীনে প্ৰেৰণ কৰিছে ভিডিঅ'। মই আলফা স্বাধীনত যোগদান কৰাৰ কথা কৈছিলে। এইজন যুৱকৰ নাম সঞ্জীৱ শৰ্মা, বয়স 19 বছৰ, ঘৰ বাইহাটা চাৰিআলিৰ মুক্তাপুৰত। এওঁৰে এটা ভিডিঅ'ই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আলফা স্বাধীনে প্ৰাগ নিউজলৈ প্ৰেৰণ কৰা ভিডিঅ'টোত যুৱকজনে স্বীকাৰোক্তি দিছে যে তেওঁক হেনো অসম আৰক্ষী আৰু সেনাই চোৰাংচোৱাগিৰি কৰিবলৈ বিদ্ৰোহী সংগঠনটোলৈ প্ৰেৰণ কৰিছিল। যুৱকৰ মুখত পাৰ্থসাৰথী মহন্তৰ নাম, সেনা বিষয়া ধুনুমণি শইকীয়াৰ নামো ক'লে। সঞ্জীৱ শৰ্মা হেনো আৰক্ষীৰ এজেণ্ট। এক বিশেষ উদ্দেশ্যত সংগঠনটোলৈ প্ৰেৰণ কৰিছিল সঞ্জীৱৰ লগতে আন কেইবাজনো যুৱকক। পাৰ্থসাৰথী মহন্তই মোক আলফা স্বাধীনত যোগদান কৰাৰ কথা কৈছিলে আৰু মোক আলফা স্বাধীনত যোগদান কৰি ডাঙৰ বন্দুকৰ প্ৰশিক্ষণ লৈ আলফা স্বাধীনৰ কিছুমান যিবিলাক মানুহ মানে আমাৰ দাদাৰ অপূৰ্ব কুমাৰ শৰ্মাৰ মৃত্যুৰ আঁৰত আছে সেইবিলাকক হত্যা কৰিবৰ কাৰণে মোক কোৱা হৈছিলে আৰু ক'ত কিমান কি কেম্প আছে সেইবোৰ চাবলৈ কোৱা হৈছিলে। এইবোৰ চাই মেলি ধুনুমণি শইকীয়া, তেখেত যোৰহাটৰ হয়, তেখেতে আৰু মোৰ নিচিনা এনেকুৱা অসমীয়া যুৱক প্ৰায় 10জনমান 2023ত পঠাম বুলি মোক কৈছিলে। পূৰ্বেও আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল সঞ্জীৱ শৰ্মাই। যিবিলাক মিছন পুলিচ বা আৰ্মি কমপ্লিট কৰিব নোৱাৰে সেইবোৰ মিছন আমি গোপনে গোপনে কমপ্লিট কৰিছিলোঁ। অকল মই নহয় আৰু ভালেকেইজনো আছে, আমি অসমীয়া যুৱক তেনেকৈ কৰিছিলোঁ। আমি যিবিলাক মিছন কমপ্লিট কৰোঁ, সেইবিলাক মিছন কমপ্লিট কৰিলে সিহঁতে যিবোৰ পইচা পায় তাৰ পৰা আমাক 30%, 20% তেনেকুৱাকৈ আমাক দিছিলে। ইতিমধ্যে আলফা স্বাধীনে সঞ্জীৱ শৰ্মাৰ লগতে বৰপেটা আৰু চাংচাৰীৰ 2জন যুৱককো গুপ্তচৰ সন্দেহত আটক কৰি ৰাখিছে অজ্ঞাত স্থানত। সঞ্জীৱৰ সম্পৰ্কীয় ককায়েক অপূৰ্ব শৰ্মাও আছিল আলফা স্বাধীনত। সতীৰ্থই হেনো হত্যা কৰিছিল অপূৰ্ব শৰ্মাক আৰু তাৰেই প্ৰতিশোধ ল'বলৈ সংগঠনটোলৈ প্ৰেৰণ কৰা হৈছিল সঞ্জীৱক। এই ভাষ্য সঞ্জীৱ শৰ্মাৰ। অপাৰেশ্যনত সফল হ'লে 1 কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি। পূৰ্ণ প্ৰশিক্ষণ দি পঠিয়াইছিল সঞ্জীৱক। আৰু আলফা স্বাধীনত এই প্ৰশিক্ষণটো লৈ মোৰ বদলা পূৰণ কৰিবলৈ মোক ধুনুমণি শইকীয়াই আদেশ দিছিলে আৰু কৈছিলে যে এইটো যদি বদলা মই ল'ব পাৰোঁ তেতিয়াহ'লে মোক আছাম পুলিচ অফিচাৰ পাৰ্থসাৰথী মহন্ত আৰু আৰ্মি অফিচাৰ ধুনুমণি শইকীয়া ইহঁত দুটাই মোক 1 কোটি টকা দিম বুলি কৈছে আৰু সেইকাৰণে মই মোৰ বদলাৰ কাৰণে মই আলফা স্বাধীনলৈ যোগদান কৰিব আহিছিল। আৰু এটা কথা কোৱা হৈছিল যে যদি মই কেনেবাকৈ ধৰ খাওঁ বা ধৰা পৰি যাওঁ তেতিয়া মোক যিটো পাছত কোৱা হৈছিলে 7896 এইটো পাছত ক'লে মোক পুলিচ হওক বা আৰ্মি হওক, এতিয়া বুলি নহয়, এতিয়া হওক বা 10 বছৰ পিছতে হওক, ধৰা পৰিলে মই যদি এই কোড নম্বৰটো কওঁ তেতিয়া মোক আৰ্মি হওক বা পুলিচ হওক মোক ৰিহা কৰি দিব, এৰি দিব। আৰু মোক ধুনুমণি শইকীয়াই এটা কথা কৈছিল যে যদি মই কেনেবাকৈ ধৰা খাওঁ তেতিয়া মোক যেতিয়া আলফা স্বাধীনৰ মানুহে মোক প্ৰশ্ন কৰিব তেতিয়া মোক কথা চেঞ্জ কৰিবলৈ কৈছিলে। যেনেধৰণৰ ভাত খাই আছোঁ থাকি চাহ খাই আছোঁ, সেইটো কথা মানে এনেকুৱাকৈ কথা চেঞ্জ কৰিব কৈছিলে। সঞ্জীৱ শৰ্মাৰ এই ভাষ্যৰ পিছত এতিয়া চাওঁ আহক যুৱকজনৰ মুক্তাপুৰৰ ঘৰখন। এইখন ঘৰ আৰু এইজন সঞ্জীৱৰ পিতৃ আৰু এইগৰাকী মাতৃ। যুৱকজনে ঘৰখনত বহু অশান্তিৰ সৃষ্টি কৰিছিল। যোৱা জুলাই মাহৰ পৰা ঘৰৰ পৰা আঁতৰত থকা সঞ্জীৱে পূৰ্বেও কাৰাবাস খাটিছিল। পুত্ৰৰ সম্পৰ্কত মাতৃৰ বক্তব্য। নকৈ একো নেদেও, নামাতো মইতো নামাতো, সেইটো খোলা কথা কৈছে। মই নামাতো, মাছিল দেউতাকক মাছিল, মাহঁতে পুলিচে লৈ গৈছে, বহুত বদমাছ, বহুত জ্বালা দিছে, কষ্ট দিছে সঞ্জীৱে। সেইটো কৈছো আৰু এতিয়া যোৱা জুলাইৰ পৰা সি বাহিৰত গৈছে, কামাখ্যাত আছিল, কামাখ্যাৰ পৰা এটা ওলাই গৈছে। কামাখ্যাত কাৰ লগত আছিল, কি কৰিছিল? শ্যামল গোস্বামী এইজনৰ নাম। সি জেল খাটি আহিছে, ছোৱালী এটাকে এনেকা মঙলদৈ থানাত। কি কয় পাৰ্থসাৰথী মহন্তই? আলফা স্বাধীনে আটক কৰি ৰখা সঞ্জীৱ শৰ্মাৰ পোনপটীয়া অভিযোগৰ সম্পৰ্কত আমি প্ৰতিক্ৰিয়া বিচাৰিছিলোঁ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ পৰা। যুৱকজনৰ অভিযোগ
পাৰ্থসাৰথী মহন্তই অস্বীকাৰ কৰে। কিয় মোৰ নামটো ল'লে কি কথা এইটোৰ ওপৰত মই এতিয়া একো ক'ব খোজা নাই এইটো কাৰণে যে আমি এই বিষয়টো আমাৰ গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ লগত জড়িত বিষয় নহয়। মই হ'লোঁ গুৱাহাটী মহানগৰ আৰক্ষীৰ বিষয়া। গুৱাহাটী মহানগৰ আৰক্ষীৰ লগত যদি জড়িত কিবা বিষয় হ'লহেঁতেন আমি তাৰ ওপৰত ক'লোহেঁতেন, আৰু যিটো আমি সদায় আপোনালোকৰ সময়ে সময়ে যেতিয়া যিকোনো গুৱাহাটী আৰক্ষী ৰিলেটেড যিখিনি ইছ্যু থাকে তাৰ ওপৰত আমি কৈ থাকোঁ। কিন্তু এই বিষয়টো একচুৱেলি গুৱাহাটী আৰক্ষীৰ লগত জড়িত বিষয় নহয়, আৰু এইটো মুহূৰ্তত সেইকাৰণে মই এই বিষয়টোৰ ওপৰত একো ক'ব নোৱাৰোঁ। সমগ্ৰ বিষয়টো এতিয়া ৰহস্যৰ আৱৰ্তত। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।